নমস্কাৰ টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ কাৰণে এক ব্ৰেকিং নিউজ লৈ আহিছো পুনৰবাৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্য আৰু এইবাৰ ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা গৈছে প্ৰত্যেক দিনা এদিনৰ পিছত সিদিন ভূমিকম্পই কপাই গৈছে সমগ্ৰ ৰাজ্য আৰু এবাৰৰ পিছত সিবাৰকৈ ভূমিকম্প আহিছে অসমত পুনৰবাৰ এতিয়া ভূমিকম্প আহিল আৰু সেই ভূমিকম্পই সমগ্ৰ ৰাজ্য কপাই গল এই মুহূৰ্তত ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বি আংলং বুলি জানিব পৰা গৈছে এই ভূমিকম্পৰ প্ৰাবল্য 2.9 আছিল বুলিও জানিব পৰা গৈছে আৰু লগতে এই মুহূৰ্তত নিশ্চয়কৈ ক'ব লাগিব যে সঘনাই অসমত ভূমিকম্প আহিবলৈ লৈছে কেইদিনমান পূৰ্বে যি এক ভূমিকম্প আহিছিল ভয়াৱহভাৱে কপাই গৈছিল সমগ্ৰ ৰাজ্যত আৰু তাৰ পিছতে বিভিন্ন অঞ্চলত কিছু ক্ষতিসাধন হৈছিল আৰু সেই ভূমিকম্পৰ পিছতে কিন্তু এদিন নহয় এদিন ধৰি ভূমিকম্প আহিয়ে আছে আৰু আজি পুনৰবাৰ ভূমিকম্পই কপাই গল আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বি আংলং বুলি জানিব পৰা গৈছে ভূমিকম্পৰ প্ৰাবল্য 2.9 প্ৰাবল্যৰ বুলি জানিব পৰা গৈছে যদিও প্ৰাবল্য কিছু কম আছিল 2.9 অথবা এনেকুৱা ধৰণৰ প্ৰাবল্যৰ ভূমিকম্প অতি শীঘ্ৰে ধৰিব পৰা নাযায় বা অনুভৱ কৰিব পৰা নাযায় কিন্তু এনে ধৰণে ইদিনৰ পিছত সিদিন গৈ ভূমিকম্প আহি আছে আৰু প্ৰত্যেক দিনাই 2.9 অথবা 2. কিবা অথবা এনে ধৰণে প্ৰাবল্যৰ ভূমিকম্প সঘনাই আহিবলৈ লৈছে অসমত বাৰম্বাৰ নিশ্চয়কৈ ক'ব লাগিব যে 2.9 প্ৰাবল্যৰ যি ভূমিকম্প হয় সেয়া অতিকৈ লাহেকৈ আহে আৰু সেইবাবে হয়তো অধিকাংশ লোকে এই ভূমিকম্প অনুভৱ নকৰে কিন্তু তথাপিও বাৰম্বাৰ ভূমিকম্পই কপাই গৈছে সমগ্ৰ ৰাজ্যক আৰু এইবাৰৰ যি ভূমিকম্প আহিল আজি কিছু সময় পূৰ্বে যি ভূমিকম্প আহিল তাৰ অভিকেন্দ্ৰ কাৰ্বি আংলং বুলি জানিব পৰা গৈছে 2.9 প্ৰাবল্যৰ ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্য সঘনাই অসমত ভূমিকম্প আহিবলৈ লৈছে এনে এফালে কৰোনাৰ সন্ত্ৰাস তাৰ ওপৰত বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ ধাৰাসাৰ বৰষুণ ঢেৰেকনিৰ পৰা বাচিবলৈ আকৌ সতৰ্কবাণী দিছে আৰু তাৰ ওপৰত অসমত এইবাৰ বাৰম্বাৰ আহিবলৈ লৈছে ইটোৰ পিছত সিটোকৈ ভূমিকম্প প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে এতিয়া আৰু এই কাল ৰূপৰ ফলত সমগ্ৰ অসমবাসী এতিয়া চিন্তাত পৰিছে কি হ'বলৈ গৈ আছে সমগ্ৰ অসমত সেই বিষয়ে কোনেও জানিব পৰা নাই কাৰণ বৰ্তমান সময়ত ইটোৰ পিছত সিটো ভূমিকম্পই বাৰম্বাৰ কপাই গৈছে সমগ্ৰ অসমক কেৱল ভূমিকম্পই নহয় ইফালে আছে কৰোনাৰ সন্ত্ৰাস দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সন্ত্ৰাস আৰু তাৰ ওপৰতে আকৌ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ো বৰষুণ ধাৰাসাৰ বৃষ্টিপাতৰ এক সতৰ্কবাণী জাৰি কৰিছে আৰু তাৰ ওপৰত এতিয়া পুনৰবাৰ সমগ্ৰ ৰাজ্যক ভূমিকম্পই কপাই গল 2.9 প্ৰাবল্যৰ এক ভূমিকম্প আহিল আৰু তাৰ পিছতে ইয়াৰ অভিকেন্দ্ৰ কাৰ্বি আংলং বুলি জানিব পৰা গৈছে কিছুদিন পূৰ্বে যি এক ভূমিকম্প আহিছিল 6.2 6.4 আৰু 4.3 ৰিক্টাৰ স্কেলৰ এক যি ভূমিকম্প আহিছিল কিছুদিন পূৰ্বে তাৰ ফলত সমগ্ৰ অসম কপাই গৈছিল আৰু বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হৈছিল আৰু সেই এক ডাঙৰ ভূমিকম্পই সমগ্ৰ অসম কপাই যোৱাৰ পিছতে এতিয়া ইটোৰ পিছত সিটোৰ পিছত সিটোকৈ ভূমিকম্পই কপাই গৈছে সমগ্ৰ ৰাজ্যক আজিও মাত্ৰ কিছু সময় পূৰ্বে সমগ্ৰ অসমক কপাই গল ভূমিকম্পই 2.9 প্ৰাবল্যৰ ভূমিকম্প যদিও অনুভৱ কৰিব পৰা নাযায় প্ৰত্যেকজন ব্যক্তিয়ে যদিও হঠাতে কম প্ৰাবল্য হোৱা বাবে হঠাতে প্ৰত্যেককে সকলো ব্যক্তিয়ে অনুভৱ নকৰে এই ভূমিকম্পৰ প্ৰাবল্য কিন্তু তথাপিও কিন্তু এই ধৰণৰ সৰু সৰু ভূমিকম্পই বাৰম্বাৰ কপাই গৈছে সমগ্ৰ অসমক আৰু এই মুহূৰ্তত কিছু সময় পূৰ্বে মাত্ৰ কাৰ্বি আংলঙৰ অভিকেন্দ্ৰৰ এক ভূমিকম্প 2.9 প্ৰাবল্যৰ এক ভূমিকম্পই কপাই গৈছে সমগ্ৰ অসমত আৰু সঘনাই আহিব লৈছে অসমত এই মুহূৰ্তত ভূমিকম্প প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে বুলি ক'লেও ভুল নহব কাৰণ এফালে বৰষুণ ধুমুহা আনফালে কোভিড আৰু আনফালে আকৌ ভূমিকম্পই বাৰম্বাৰ কপাই গৈছে সমগ্ৰ অসমত